নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালে কুশলে আছে। আজিৰ ভিডিঅ'টিত আমাৰ গাৰ বিষ হ'লে কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আমি গ্ৰহণ কৰা খাদ্যসমূহৰ ভিতৰত কিছুমান খাদ্যই আমাৰ গাৰ বিষত ভাল, অৰ্থাৎ আমাৰ গাৰ বিষ ভাল কৰে, কিন্তু কিছুমান খাদ্যই আমাৰ গাৰ বিষ বেছি কৰে বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। গতিকে আমাৰ গাৰ বিষ হ'লে আমি কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত সেই বিষয়ে আজি কিছু কথা পাতিম। ভিডিঅ'টি শেষলৈকে নিশ্চয় সকলোৱে চাব আৰু ভিডিঅ'টি চাই সকলোৱে উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, আমাৰ শৰীৰত বিভিন্ন কাৰণত বিষ হ'ব পাৰে। যেনে আমি যদি কেতিয়াবা শৰীৰত আঘাত পাওঁ তেতিয়াও বিষ হ'ব পাৰে, আৰু আমাৰ তেজত যদি ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাইছে তেতিয়াও আমাৰ শৰীৰত বিষ হ'ব পাৰে, জইণ্ট পেইন হ'ব পাৰে, বা কেতিয়াবা আমাৰ মাচুলৰ বিষ হ'ব পাৰে ইত্যাদি। কথাটো হৈছে, যেতিয়া আমাৰ শৰীৰত এনে বিষ হয় সেই বিষৰ লগত এটি কণ্ডিশ্যন জড়িত হৈ থাকে, আৰু সেই কণ্ডিশ্যনটো হৈছে ইনফ্লামেশ্যন। ইনফ্লামেশ্যন যেতিয়ালৈকে থাকে আমাৰ শৰীৰত বিষো থাকে। অৰ্থাৎ যদি প্ৰথমে আমি ইনফ্লামেশ্যন কমাই ল'ব পাৰোঁ তেতিয়াহে আমাৰ শৰীৰৰ পৰা বিষবোৰ লাহে লাহে নাইকিয়া হয়। কিছুমান খাদ্যৰ এনে ইনফ্লামেশ্যন কমাব পৰা গুণ আছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে এনে খাদ্য যদি আমি শৰীৰত বিষ হৈ থকা সময়ত গ্ৰহণ কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ শৰীৰত উৎপন্ন হোৱা এনে ইনফ্লামেশ্যন আমি কমাই ল'ব পাৰোঁ, আৰু এনে ইনফ্লামেশ্যন কমাই লোৱা মানে আমাৰ শৰীৰৰ বিষো লাহে লাহে ভাল পোৱা। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি কি কি খাদ্যই ইনফ্লামেশ্যন কমাব পাৰে আৰু কি কি খাদ্যই আমাৰ ইনফ্লামেশ্যন বঢ়াই তুলিব পাৰে সেই বিষয়ে আলোচনা কৰোঁ আহক। ইনফ্লামেশ্যন কমাব পৰা খাদ্যসমূহৰ ভিতৰত প্ৰথমে ক'ব লাগিব বতৰৰ বিভিন্ন ফল মূলবোৰৰ কথা। আচলতে যিবোৰ ফল মূলত ভিটামিন চি থাকে সেই ফলবোৰেই আচলতে আমাৰ ইনফ্লামেশ্যন কমাব পাৰে। বহুত মানুহৰে ধাৰণা থাকে যে যেতিয়া আমাৰ শৰীৰত বিষ হয় বা ফুলি উঠে বা কেতিয়াবা ব্লিডিং হয় তেতিয়া এই টেঙা জাতীয় বস্তু খাব নালাগে, কিন্তু কথাটো সত্য নহয়। আচলতে ভিটামিন চিয়ে আমাক ইনফ্লামেশ্যন কমোৱাত সহায় কৰে। এই ফল মূলবোৰৰ ভিতৰত কমলা টেঙা, নাচপতি, আপেল, আনাৰস, জলফাই আদি। গতিকে এই ফল মূলবোৰ যদি আমি বিষ হৈ থকা সময়ত খাওঁ তেতিয়া আমাৰ শৰীৰৰ এই ইনফ্লামেশ্যন কমে, আৰু ইনফ্লামেশ্যন কমাৰ লগে লগে আমাৰ শৰীৰৰ বিষো ভাল হয়। আমাৰ শৰীৰত হোৱা ইনফ্লামেশ্যন কমাব পৰা আন এবিধ খাদ্য হৈছে মছলাজাতীয় খাদ্য কিছুমান, যেনে আদা, হালধি, নহৰু, ইলাচি আদি। এই খাদ্যবস্তুবোৰ যদি আমি বিষ হোৱা সময়ত খাওঁ তেতিয়া আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কমাই দিয়ে। আমি কেঁচা হালধিৰ কথা আমি সকলোৱে জানো। যেতিয়া আমাৰ শৰীৰৰ কোনো ঠাইত বিষ হয় তেতিয়া আমি কেঁচা হালধি খুন্দি সেই বিষ হোৱা ঠাইত বান্ধি থ'লে আমাৰ বিষ ভাল হয়, বা ইনফ্লামেশ্যন হ'লে সেই ইনফ্লামেশ্যনো কমে। ঠিক তেনেদৰে আদাও এবিধ এণ্টি ইনফ্লামেটৰী গুণযুক্ত খাদ্যবস্তু বা মছলাজাতীয় খাদ্যবস্তু। গতিকে এনে খাদ্যবস্তুবোৰ যদি আমি বিষ হোৱা সময়ত খাওঁ তেতিয়া আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কমে, আৰু শৰীৰৰ ইনফ্লামেশ্যন কমে মানে আমাৰ বিষো কমে। আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কমাব পৰা আন এবিধ খাদ্যবস্তু হৈছে সেউজীয়া শাক পাচলিবোৰ। যিহেতু সেউজীয়া শাক পাচলিবোৰ পুষ্টিগুণেৰে ভৰপূৰ, গতিকে আমাৰ শৰীৰত যেতিয়া বিষ হয় বা ইনফ্লামেশ্যন হয় তেতিয়া নিয়মিতভাৱে সেউজীয়া শাক পাচলিবোৰ খাব লাগে। বিশেষকৈ কেপচিকাম খাব লাগে, কিয়নো কেপচিকামৰ ৱাটাৰ ৰিটেনশ্যন নোহোৱাকৈ ৰাখিব পৰা গুণ আছে, অৰ্থাৎ এণ্টি ইনফ্লামেটৰী গুণ আছে। গতিকে আমাৰ শৰীৰত যেতিয়া বিষ হয় তেতিয়া কেপচিকাম নিয়মিতভাৱে খাব লাগে। আমাৰ শৰীৰৰ বিষ আৰু ইনফ্লামেশ্যন কমাব পৰা আন এবিধ খাদ্যবস্তু হৈছে বাদাম, এলমণ্ড আদি। বাদাম বা এলমণ্ড আদি খাদ্যবস্তুবোৰ যথেষ্ট পুষ্টিগুণেৰে সমৃদ্ধ। যদিহে আমাৰ শৰীৰত বিষ হৈ থকা সময়ত আমি ৰাতি 6-7টামান এলমণ্ড পানীত তিয়াই থওঁ, আৰু সেই পানীত তিয়াই থোৱা এলমণ্ডকেইটা ৰাতিপুৱা বাকলি গুচাই খাওঁ, তেতিয়া আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কমোৱাত যথেষ্ট সহায় কৰে। গতিকে আমি শৰীৰত বিষ হৈ থকা সময়ত নিয়মিতভাৱে এলমণ্ড এনেদৰে খাব লাগে। আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কমাব পৰা এবিধ পুষ্টিদ্ৰব্য হৈছে ওমেগা 3 ফেটি এচিড।
ওমেগা 3 ফেটি এসিড যদি নিয়মিতভাৱে ইনফ্লামেশ্যন হোৱা সময়ত খোৱা হয় তেনেহ'লে ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায়। মাছত যথেষ্ট পৰিমাণে ওমেগা 3 ফেটি এসিড থকা বুলি আমি জানো। গতিকে আমাৰ শৰীৰত যেতিয়া বিষ বা ইনফ্লামেশ্যন হয় তেতিয়া আমি নিয়মিতভাৱে মাছ খালে আমাৰ বিষ আৰু ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায়। আমাৰ শৰীৰত হোৱা ইনফ্লামেশ্যন কমাব পৰা আন এবিধ খাদ্যবস্তু হৈছে গ্ৰীণ টি। গ্ৰীণ টি যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্টযুক্ত। গতিকে আমাৰ শৰীৰত যেতিয়া ইনফ্লামেশ্যন হয় তেতিয়া আমি দৈনিক 3 বাৰ বা 4 বাৰকৈ গ্ৰীণ টি খাব লাগে। তেতিয়া ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায়। আমাৰ শৰীৰত হোৱা ইনফ্লামেশ্যন কমাব পৰা আন এবিধ খাদ্য উপাদান হৈছে এপল চিডাৰ ভিনেগাৰ। এপল চিডাৰ ভিনেগাৰ যদি দৈনিক এগিলাচ পানীত এচামুচ দি খোৱা হয় তেতিয়া আমাৰ শৰীৰত উঠা ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায়। বিশেষকৈ ইউৰিক এচিডৰ বাবে হোৱা ইনফ্লামেশ্যন এই এপল চিডাৰ ভিনেগাৰে অতি সহজে ভাল কৰি দিব পাৰে। আমাৰ শৰীৰৰ ইনফ্লামেশ্যন ভাল কৰিব পৰা আন এবিধ খাদ্য উপাদান হৈছে মিঠাতেল। আমি সকলোৱে জানো আমি যদি শৰীৰত কেতিয়াবা কোনো কাৰণত আঘাত পাওঁ আৰু আঘাত পোৱাৰ ফলত আমাৰ শৰীৰৰ কোনো অংশ ফুলি উঠে তেতিয়া ফুলি উঠা অংশটোত আমি মিঠাতেল লগালে বা মিঠাতেলেৰে মালিচ কৰিলে আমাৰ ফুলাটো ভাল হৈ যায়। অৰ্থাৎ মিঠাতেলৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে আমাৰ শৰীৰত যেতিয়া ইনফ্লেমেশ্যন হৈ থাকে বা আমাৰ গাৰ বিষ হৈ থাকে তেতিয়া আমি নিয়মিতভাৱে মিঠাতেলেৰে ৰন্ধা আঞ্জা খাব লাগে বা বাহিৰৰ অংশত যদি ফুলি উঠে তেতিয়া মিঠাতেল লগাব লাগে। এতিয়া আহক আমাৰ শৰীৰত বিষ আৰু ইনফ্লামেশ্যন হৈ থাকিলে আমি কি কি খাদ্য খাব নালাগে। ইয়াৰ ভিতৰত আমি প্ৰথমে নাম ল'ব লাগিব নিমখ। নিমখৰ যিহেতু ৱাটাৰ ৰিটেনশ্যন কৰিব পৰা গুণ আছে, অৰ্থাৎ পানী ধৰি ৰাখিব পৰা গুণ আছে আৰু পানী ধৰি ৰাখিলে আমাৰ ইনফ্লামেশ্যন বেছি হয় আৰু ইনফ্লামেশ্যন বেছি হোৱা মানে আমাৰ বিষো বেছি হয়। গতিকে আমাৰ শৰীৰত বিষ চলি থাকিলে বা ইনফ্লামেশ্যন চলি থাকিলে আমি নিমখ একেবাৰে কমকৈ খাব লাগে। যিটো পৰিমাণত খাব লাগে তাতকৈ যথেষ্ট কমকৈ খাব লাগে। তেতিয়া আমাৰ শৰীৰত ইনফ্লামেশ্যন বেছি নহয় বা ইনফ্লামেশ্যন বেছি হ'ব নোৱাৰে। নিমখৰ লগতে আমি চেনিৰ পৰিমাণো কমাই দিব লাগে, কিয়নো চেনিয়ে আমাৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বঢ়াই তুলিব পাৰে আৰু ইউৰিক এচিডৰ পৰিমাণ বঢ়াই তোলা মানে আমাৰ ইনফ্লামেশ্যন বাঢ়ি যোৱা বা আমাৰ শৰীৰৰ বিষ বাঢ়ি যোৱা। গতিকে আমি নিমখ আৰু চেনি সদায় ইনফ্লামেশ্যন চলি থাকিলে কমকৈ খাব লাগে। আমাৰ শৰীৰত বিষ আৰু ইনফ্লামেশ্যন চলি থকা সময়ত বাদ দিব লগা খাদ্যবস্তুবোৰৰ ভিতৰত এবিধ হৈছে ৰিফাইন বস্তুবোৰ, যেনে ময়দা, ৰিফাইন তেল আৰু বিভিন্ন ফাষ্টফুডবোৰ বা যিবিলাকৰ বস্তুত প্ৰিজাৰভেটিভ দিয়া থাকে তেনেকুৱা বস্তুবোৰ আমি সম্পূৰ্ণ বাদ দিব লাগে, কিয়নো এই ৰিফাইন প্ৰডাক্টবোৰে আচলতে ইনফ্লামেশ্যন বঢ়াই তুলিব পাৰে আৰু প্ৰিজাৰভেটিভ দিয়া বস্তুবোৰেও আমাৰ ইনফ্লামেশ্যন বঢ়াই তুলিব পাৰে আৰু ইনফ্লামেশ্যন বঢ়াই তোলা মানে আচলতে বিষ বঢ়াই তোলা। গতিকে শৰীৰত বিষ বেদনা চলি থাকিলে বা ইনফ্লামেশ্যন চলি থাকিলে আমি এই ৰিফাইন বস্তুবোৰ লগতে আমি প্ৰিজাৰভেটিভ দি থকা বস্তুবোৰ আমি খোৱা বন্ধ কৰা উচিত। শৰীৰত ইনফ্লামেশ্যন হৈ থাকিলে বাদ দিব লগা আন এবিধ বস্তু হৈছে এলকহল, অৰ্থাৎ মদ। মদ খালে আচলতে ইনফ্লামেশ্যন বেছি হয়, বিশেষকৈ ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়। গতিকে যিসকল লোকৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাই থাকে তেওঁলোকে মদ কেতিয়াও খাব নালাগে। শৰীৰত বিষ আৰু ইনফ্লামেশ্যন চলি থকা সময়ত বাদ দিব লগা গুৰুত্বপূৰ্ণ দুবিধ বস্তু হৈছে বিলাহী আৰু বেঙেনা। অৱশ্যে বিলাহী যিহেতু এণ্টি অক্সিডেণ্টযুক্ত এবিধ পাচলি, গতিকে বিলাহী আচলতে খাব পাৰি বুলি ভবা হয়, কিন্তু বিলাহীত আচলতে ইনফ্লামেশ্যন বঢ়াই তুলিব পৰা এবিধ কম্পাউণ্ড থাকে। সেইবাবে বিলাহী যদিও এণ্টি অক্সিডেণ্টযুক্ত এবিধ পাচলি তথাপি বিষ বা ইনফ্লামেশ্যন চলি থকা সময়ত বিলাহী বাদ দিয়াই ভাল। ঠিক তেনেদৰে বেঙেনাও যদিও পাচলিৰ ভিতৰত বেঙেনা এবিধ সোৱাদযুক্ত পাচলি তথাপি বেঙেনাত ইনফ্লামেশ্যন বৃদ্ধি কৰিব পৰা কম্পাউণ্ড থাকে। গতিকে বেঙেনা আৰু বিলাহী ইনফ্লামেশ্যন কমৰ ক্ষেত্ৰত বাদ দিয়াই ভাল। বন্ধুসকল, আমাৰ শৰীৰত যেতিয়া বিষ আৰু ইনফ্লামেশ্যন চলি থাকে তেতিয়া চিকিৎসকে প্ৰদান কৰা দৰৱৰ সমান্তৰালভাৱে আমি যদি উল্লেখ কৰা এই খাদ্যবস্তুবোৰ আমি গ্ৰহণ কৰোঁ বা যিবোৰ খাদ্যবস্তু ইনফ্লামেশ্যন বৃদ্ধি কৰে সেইবোৰ যদি আমি গ্ৰহণ নকৰোঁ বা বাদ দিওঁ তেতিয়া আমাৰ শৰীৰত উৎপন্ন হোৱা এনে বিষ আৰু ইনফ্লামেশ্যন অতি সহজে ভাল কৰিব আমি নিশ্চয় পাৰিম। বন্ধুসকল, আমাৰ শৰীৰত বিষ আৰু ইনফ্লামেশ্যন হ'লে আমি কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত
সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দিবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাব পাৰে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।